স্যার প্রথম কথাটো প্ৰাঞ্জল ফুকন যিগৰাকী ইয়াৰ এছআই তেওঁ নিউ বেছ গতিকে তেওঁৰ যি অহংকাৰ তেওঁ যে খাকী পোছাকখন পিন্ধাৰ লগে লগে তেওঁৰ যি দাদাগিৰি মানুহ বুলি নাভাবে ৰাতি হলে মদ পানী খাই মেলি মতাল হাতীৰ দৰে যি দাদাগিৰি কৰিছে এই দাদাগিৰিটো বন্ধ হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ যে কোনো খাকী পোছাক আছে তেখেতক আমি সক্ৰিয় দিছোঁ সাৱধান হ'বৰ কাৰণে আৰু দ্বিতীয়তে মোৰ নিজৰ ভাইটি ই বেংগলোৰত পঢ়ে ইয়াৰ আগত ই গুৱাহাটী কমাৰ্চত পঢ়িছে তাৰ আগত ই আৰ ডি কলেজত পঢ়িছে তাৰ একেবাৰে সি গাঁৱত কম সম্পৰ্ক থকা মানুহ সেইজন ল'ৰাই নিজৰ বন্ধুক লগ কৰিব গৈছে প্ৰায় 11টা পিছৰ ওচৰৰ পাছৰে গাড়ী চাইডত পাৰ্কিং কৰি থকা অৱস্থাত দোকানৰ ভিতৰৰ পৰা মদ খাই হাতত চিগাৰেট লৈ টৰ্চ লাইট জ্বলাই নামিবৰ কাৰণে ইংগিত দিছে ভাইটি যে নামিব বিচৰা নাই বা চিনিয়ে পোৱা নাই চিভিল ড্ৰেছত আছে চিনি পোৱা নাই তাৰপাছত গাড়ীৰ ভিতৰত আছিলে ফৰ্চুনাৰ গাড়ীৰ চিচাখন তলত পৰি দিয়াৰ লগে লগে এক চৰ ঘুপাইছে ডেকা ল'ৰা আহিছে কোনে মাৰিছে বুলি কওঁতে তাৰ পাছত যিগৰাকী এইটো মতাল হাতী মদ পানী নিচাৰ যি মতাল হৈ থকা এগৰাকী পুলিচ অফিচাৰে গৈ তাক আক্ৰমণ কৰি গুলীয়াগুলিকে প্ৰহাৰ কৰে বুকুত ধৰি চুচৰাই আনিছে ডিঙিত এতিয়াও দাগ আছে আপোনাক ফটেজবোৰ দিব পাৰিম ডিঙিত চিট বেল্টে বান্ধিছে গাড়ী নিজৰ পাৰ্চনেল গাড়ীৰ ড্ৰাইভাৰী চিট পৰা নমাই তেওঁলোকক পুলিচৰ বাহনত ভৰাই ডিঙিত ৰছীৰে বান্ধি দিছে গোটেই দাগে দাগ আমি এছডিপি মাৰ্কত কৈছো পুলিচ কেছে একদম ষ্ট্ৰিক্ট একশ্যন ল'ব লাগে প্ৰয়োজন হয় তেখেতে নিজে আয়ো থাকিব লাগিব ইয়াত আমি তেখেতক কৈছো যে 307 লগাব লাগিব এটেম্প টু মাৰ্ডাৰ লগাব লাগিব 120 বি এজনকে বেছি মানুহ আছে 120 বি কনস্পিৰেচন প্লেনিং ফৰ মাৰ্ডাৰ তাৰ আমি 326 প্ৰিভিয়াছ হাৰৰ আদিনৰ এগৰাকী ব্যক্তিক অতি শীঘ্ৰে আটক কৰিব লাগিব আমি দাবী উত্থাপন কৰিছো আৰু ইতিমধ্যে আমাৰ এগৰাকী বন্ধু ছ'চিয়েল এক্টিভিষ্ট বিজয় শৰ্মাই জিপি সিং ডাঙৰীয়াক ইতিমধ্যে তেখেতে নিবেদন কৰিছে আৰু জিপি সিং ডাঙৰীয়া এতিয়া নিৰ্দেশ প্ৰদান কৰিছে ছাছপেনশ্যন কৰিব লাগে বুলি গতিকে জিপি সিং মাৰ্কক আমি ধন্যবাদ দিছো দেখা পানী পুলিচ প্ৰশাসনক আমি সদায় আছো আমি ভাতৃত্ববোধ বিচাৰিছো কিন্তু প্ৰাঞ্জল ফুকনৰ এনেকা মতাল দাদাগিৰি এই অহংকাৰী এই কথাবোৰ ইয়াত নচলিব পুলিচত আমাৰ কি সম্পৰ্ক আমি জানো এইখন থানাৰ প্ৰায় যেতিয়া পুলিচ অফিচাৰ বিদায় লৈছে আমাৰ বুকুত ধৰি কান্দি যোৱা ইতিহাসবোৰ আছে এইখন থানা যেতিয়া বিপদবোৰ নামি আহিছে আমাৰ মানুহবোৰে নিজৰ গাড়ী ধন দিয়াত চেয়াৰ চকীবোৰ দিয়া ইতিহাস আছে কিন্তু আজি এই পুলিচ অফিচাৰে কালি পৰহি আহি যি দাদাগিৰি দেখাইছে আমাৰ ভাইটি ভাইটি দাদাগিৰি বন্দুক দেখাইছে গুলিয়াই দিম বুলি কৈছে আমি এই কথা সুধিছো জিপি সিং ডাঙৰীয়া পুলিচৰ বন্দুকটো কালফিটক চলাবৰ কাৰণে হয় নে নিৰিক এগৰাকী যুৱক এগৰাকী ছাত্ৰক গুলিয়াই দিম বুলি ক'বলৈ হয় এই প্ৰশ্নৰ উত্তৰবোৰ আমাক লাগিব আৰু প্ৰাঞ্জল ফুকন নহয় তাৰ লগত থকা আমি নাম হতে লৈছো কোনোবা দেৱজিৎ নামৰ এগৰাকী কামাণ্ডো হয় নে কি হয় আমি নাজানো সেইগৰাকী ব্যক্তি আৰু তাৰ যিগৰাকী ড্ৰাইভাৰ আছে ড্ৰাইভাৰক কৈছো নিজৰ আই মাতৃ শপত খাই সঁচা কথা ক'বলৈ আমি অনুৰোধ জনাইছো তেওঁৰ লগত আৰু এজন কামাণ্ডো আছে নিজৰ আই মাতৃ শপত খাই সঁচা কথা কওক পুলিচৰ যদি সংবিধান শপত খাইছে সঁচা কথাবোৰ কওক আমি এই কথা অনুৰোধ জনাইছো গতিকে এইগৰাকী তেওঁৰ লগত থকা পাৰ্চনেলবোৰক ছাছপেনশ্যন কৰিব লাগিব কেৱল মাত্ৰ প্ৰাঞ্জল ফুকনকৰ ব্যৱস্থা গ্ৰহণ কৰি নহ'ব আৰু আমি ইয়াত বিভিন্ন অভিযোগবোৰ পাইছো এই গোটেই অভিযোগ আমি তন্নকে এছডিপি মেডামক দিছো আমাৰ দীৰ্ঘ বিশ্বাস তেখেতে একশ্যন ল'ব যদি একশ্যন নলয় কিন্তু দপকে দুই জ্বলিব আৰু এইখন যুদ্ধ কোনো অসম পুলিচৰ বিৰুদ্ধে নহয় এই যুদ্ধ কেৱল প্ৰাঞ্জল ফুকনৰ বিৰুদ্ধে আৰু তেওঁ গুণ্ডা বাহিনীৰ বিৰুদ্ধে এই কথা আমি আজি স্পষ্ট কৰি দিব বিচাৰিছো যি ভূমিকা পালন কৰিছে আমি লাল চালাম দিছো আৰু আপোনালোকে এই কেছত এনেধৰণে আপোনালোকে উত্থাপন কৰা অসমৰ মৰ্যাদা যাতে অনাগত দিনত কোনো খাকী পোছাকে মতাল হয় বন্দুক লৈ মানুহৰ মূৰত বন্দুক দেখাই বন্দুকৰ পৰা গালত গুৰিয়াই চিট বেল্টে বান্ধি দাদাগিৰি নকৰে এই কথাবোৰ আমি ক'বলৈ অনুৰোধ জনাইছো আৰু মেডিয়াৰ সহায় আৰু সহযোগ বিচাৰিছো প্ৰাঞ্জল ফুকন পাগল হৈছে মদ খালে পাগল পইচা নাপালে পাগল এই মানুহজন আমি একদম স্পষ্ট ভাষাত কিন্তু ইয়াত যিগৰাকী ভাৰপ্ৰাপ্ত বিষয়া আছে নিতু চাংমাই তেখেতে ভাল নিষ্ঠাবান অফিচাৰ তেখেতে ভাল বুলি কৈছো আমি ছাত্ৰ মুখে কৈছো ৰঙা কলা কৈছো নিতু চাংমাই ভাল প্ৰাঞ্জল ফুকন দুৰ্ধৰ্ষ ঘুষখোৰ মতাল এগৰাকী ব্যক্তিয়ে ইয়াক ছাছপেনশ্যন কৰিব লাগিব আৰু আছাম পুলিচৰ ইতিহাসত এই ঘটনাটোৱে নতুন এখন মূৰ ল'ব বুলি আমি বিশ্বাস আৰু ইয়াৰ বিৰুদ্ধে আমি খবৰ পাইছো এটা জমনি কেছ হালধীয়া ৰঙৰ কাপোৰ চোলা লগাই থকা এজন ল'ৰাই বোলে পুলিচত কিবা এটা ক'লে অলপ দেৰি পাছত পুলিচ গৈছে প্ৰাঞ্জল ফুকন এতিয়া বেলেগ এজন হালধীয়া কাপোৰ লগাই থকা ল'ৰাক উঠাই মেলি গৰু পিটন দিছে কোনোবা এজন মানুহ ঘৰলৈ গৈছে ড্ৰাগছ উলিয়া বুলি কৈছে ড্ৰাগছ বনাই 2-3 বেটি ওলাই আহিছে গতিকে যদি ভাল কাম কৰিছে প্ৰশংসা কৰিছো কিন্তু এতিয়া যি কাম কৰিছে প্ৰাঞ্জল ফুকন নেতৃত্বত একেবাৰে নিন্দনীয় ঘৃণনীয় কাম কৰিছে আজি ইয়াত চাওক আজি কোন সংগঠনে ওলাই আনে গুৰ্খা ছাত্ৰ সন্থা টাংচা ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা চাহ জনজাতি ছাত্ৰ সন্থা ছাত্ৰ মুক্তি কৃষক বুলি প্ৰত্যেক সংগঠন প্ৰত্যেক ৰাইজ ওলাই আহিছে কিয় প্ৰাঞ্জল ফুকন এটা মতাল হাতী প্ৰাঞ্জল ফুকন হৈছে অহংকাৰী প্ৰাঞ্জল ফুকন হৈছে টকা পইচা লালসত পাগল হোৱা এগৰাকী ব্যক্তি গতিকে এইগৰাকী ব্যক্তিক জিপি সিং ডাঙৰীয়াই তুমি ছাছপেনশ্যন কৰিছে কঠোৰ ব্যৱস্থা ল'ব বুলি আমি আশাবাদী আমি অনুৰোধ জনাইছো আৰু যদি নলয় তেওঁৰ বিৰুদ্ধে কিন্তু যুদ্ধ ঘোষণা কৰা হ'ব